গাইজ কি খবৰ? আজি মই বনাব লৈছোঁ কলপাতত মাছ পোৰা। এখন মই কলপাত লৈছোঁ। কলপাতখন মই জুইত অলপ পুৰি লৈছোঁ প্ৰথমে। মাছ এয়া যিহেতুকে কালিয়ে অনা আছিলে, সেইকাৰণে অলপ গৰম কেৰাহীত দি পেলাই থৈ দিয়া আছিলে। তেনেকৈ থ'লে মাছটো নুগোন্ধায় বা বেয়া হৈ নাযায়। যিহেতুকে আমাৰ ফ্ৰিজ নাই, গৰমো যথেষ্ট। লগতে শুকান জলকীয়া দুটা, কেঁচা জলকীয়া দুটা, নহৰু দুফুটা, পিঁয়াজ এটা কাটি লৈছোঁ আৰু লগতে দিছোঁ আজি মছন্দৰী। এয়া মাছখিনিৰ লগত মছন্দৰীখিনি মই মিক্স কৰি দিছোঁ। ইয়াৰ পিছত মই অকণমান নিমখ আন্দাজ জোখাৰে দিম। ইয়াৰ পিছত অকণমান মই কেঁচা তেল দিছোঁ। এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম। ইয়াত অকণমান নেমু দিলে ভাল হয়, মোৰ আজি নেমুটো নাই, গতিকে মছন্দৰীৰ লগতে খাওঁ বুলি ভাবিছোঁ। ইয়াত দুটা থোপা জিকা, দুটা আলু, এটা পিঁয়াজ আৰু অলপ সৰু সৰু মাছ, লগত এটা তেজপাত, দুটা শুকান জলকীয়া আৰু দুটা কেঁচা জলকীয়া। আজি এয়া জিকাৰে মাছৰ জোল বনাম। বাকী ভিডিঅ'টো আপোনালোকক দেখুৱাই থাকিম, আৰু ভিডিঅ'টো চোৱাৰ আগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আৰু লাইক কৰি দিবলৈ নাপাহৰিব। আৰু এয়া মই মাছ পুৰি আছোঁ। যিহেতুকে আমাৰ চৌকা নাই, আমি এনেকৈয়ে গেছতে পুৰোঁ। আৰু এইফালে মই এয়া কেৰাহী ৰেডি কৰি থৈছোঁ মাছৰ আঞ্জাখন বনাবলৈ। এয়া মোৰ মাছৰ আঞ্জা হৈ গ'ল। লগতে এখন মই চব্জি বনালোঁ, মিক্স চব্জি। ভিডিঅ'টো বনোৱা নহ'লে, শেষত আজি আমাৰ এয়া সম্পূৰ্ণ থালিখন। থেংক ইউ।